নমস্কাৰ, আজি হৈছে 11 মাৰ্চ আৰু আজি লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চাকৰিৰ পৰা অৰুণোদয় ধন বৃদ্ধি লৈ মুখ্যমন্ত্ৰীৰ 12টা ঘোষণা। 2 লাখ যুৱক যুৱতীক নতুনকৈ দিয়া হ'ব চাকৰি। নিবনুৱা যুৱক যুৱতীৰ বাবে আহি পৰিছে এটা ভাল খবৰ। 10 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। CMAৰ অধীনত প্ৰদান কৰা হ'ব এই ধনৰাশি। পুনৰ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাসকলক নতুনকৈ দিয়া হ'ব অৰুণোদয়ৰ ধন। শীঘ্ৰেই কিমান ধন বৃদ্ধি কৰা হ'ব ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে। বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোকলৈ আহি পৰিছে এটা ডাঙৰ খবৰ ইতিমধ্যে। নতুনকৈ ৰাজ্যত দিয়া হ'ব PMYৰ ঘৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও আছে এটা ভাল খবৰ অত্যন্ত। বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকৈ চাহপাত এতিয়াৰ পৰা। বিজেপি চৰকাৰ আহিলে এই সুবিধাসমূহ লাভ কৰিব ৰাজ্যবাসীয়ে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে চাকৰিৰ পৰা অৰুণোদয়ৰ ধন বৃদ্ধি লৈ 12টা ঘোষণা মুখ্যমন্ত্ৰীৰ। বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোকলৈ ডাঙৰ খবৰ। নতুনকৈ ৰাজ্যত দিয়া হ'ব বিনামূলীয়া ঘৰ। প্ৰধানমন্ত্ৰী আবণ্টনত দিয়া হ'ব 5 কোটি বিনামূলীয়া ঘৰ। অসমৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব PMYৰ ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ইয়াৰ পাছত পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হ'ল PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল বিগ ব্ৰেকিং। 13 মাৰ্চত একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক জৰুৰী কেইটামান কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে eKYC আপডেট বাধ্যতামূলক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপুনিও eKYC আপডেট। অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টত আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। তালিকাত কি ধৰণে চাব আপোনাৰ নাম জানি লওক। প্ৰথমে যাওক অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ। Know your status বিকল্পত ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব আপোনাৰ নাম। কৃষকসকলৰ বাবে মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ। ইয়াৰে এটা হৈছে 155261।